পোনে পোনে মাজুলীলৈ যাম এতিয়া মাজুলীলৈ যোৱাৰ আগতে মই এগৰাকী বিশেষ শিক্ষয়িত্ৰীৰ কথা তেখেতৰ লগত কথা পাতিবলৈ যাম কিন্তু মই প্ৰথমতে আমি এটা অডিঅ' ভিজুৱেল চাই লওঁ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী অনন্যা বৰুৱাই গীত পৰিৱেশন কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত আৰু তেওঁলোকে এনেদৰে গুণগুণাই এটি চৰাই গুণগুণাই কি সুৰ জানো মোক গ'ল শুনাই এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই হয় মই মাজুলীলৈ যাব বিচাৰিম এগৰাকী শিক্ষয়িত্ৰী তেখেতে গীত মাতৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিবলৈ চেষ্টা কৰিছে আৰু আজি শিক্ষক দিৱসৰ দিনটো এইদৰে সংগীত মধুৰ কৰি তুলিবলৈ তেখেতে চেষ্টা কৰিছে মই মাজুলীলৈ যাব বিচাৰিছো মোৰ সতীৰ্থ ৰঞ্জন আছে ছায়া মোৰ সৈতে অনন্যা বৰুৱা এগৰাকী শিক্ষক আছে আৰু শিক্ষয়িত্ৰীগৰাকীয়ে গীত গাইছে আন দুগৰাকী শিক্ষকে বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছে মই পোনে পোনে গীতৰ মাজলৈ গৈছো ছায়া দেখা নদীৰ সিপাৰে পুলিচে হাঁহিৰ শেৱালি মই চাই থাকো ইপাৰৰ পৰা নোৱাৰো আনিব বুটলি এখন নেদেখা নদীৰ সিপাৰে গাঁঠিব নোৱাৰি পৃথক ফুলৰ মালা আহাৰ ফুলৰ বনত কেৱল ফুলৰ খেলা মোৰ পদূলি যেন এন্ধাৰে ভৰা দূৰত দেখিছো শেৱালি এখন নেদেখা নদীৰ সিপাৰে আজি পাৰ হৈ দেখিলো এন্ধাৰ প্ৰদীপ উঠে যেন জ্বলি ফুলৰ ৰেণুৰ লগত মিহলি পুৰণি বাটৰ ধূলি চিনাকি সুৰভি বিচাৰি বিচাৰি মিছাতে আকাশ ধিয়াই এখন নেদেখা নদীৰ সিপাৰে মাজুলীৰ এখন ব্যতিক্ৰমী বিদ্যালয় আৰু ব্যতিক্ৰমী ৰূপত আপোনালোকে শিক্ষক দিৱস উদযাপন কৰিছে আৰু কেনেকৈ চিন্তা আহিল আৰু কেনেকুৱা পৰিৱেশ বিদ্যালয়ৰ বিদ্যালয়ৰ পৰিৱেশ খুবেই ধুনীয়া মই যিহেতু মাজুলীৰ বিদ্যালয়খনলৈ অহা বেছি দিন হোৱা নাই যোৱা আগষ্ট মাহৰ 12 তাৰিখে মই এখন বিদ্যালয়ত যোগদান কৰিছিলোঁ আৰু আহিয়ে যিহেতু আমাৰ মাজুলীখন সাংস্কৃতিকভাৱে বহুতেই চহকী সেইবাবে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই ধুনীয়াকৈ কথা পাতিলোঁ আৰু সিহঁতক দেখিলোঁ যে সিহঁতি গীত মাতৰ প্ৰতি খুবেই বেছি আগ্ৰহী আৰু গীতৰ লগতে সিহঁতি নৃত্যও সমানে কৰে মই চেষ্টা কৰিছোঁ আচলতে মই শিকাইছোঁ বুলি ক'ব পৰা হোৱা নাই মই সিহঁতৰ লগতে নিজেও শিকি আছোঁ আৰু খুব ভাল পাইছোঁ সিহঁতৰ মোৰ সৈতে সহযোগিতা মই সুধাকণ্ঠ জন্মশতৰ পৰা শিকি আহি আছে এটা সৰু গীতৰ কলি ঠিক আছে এবাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ হয় মই এটা সৰু বিৰতিলৈ যাব লাগিব
ৰঞ্জন আমি যাম, আমি গীতৰ মাজলৈ যাম, তেখেতৰ ওচৰলৈ পৰৱৰ্তী সময়ত যাম।